সেই নাওখন জেহাদীৰ নাও বুলি সন্দেহ কৰা হৈছে মুম্বাই উপকূলত মহাৰাষ্ট্ৰৰ উপকূলত এই সন্দেহজনক জেহাদী নাওখনক কেন্দ্ৰ কৰি এই মুহূৰ্তত উত্তেজনা বৃদ্ধি পাইছে আৰু এই সন্দেহজনক নাওখনক লৈ এতিয়া অভিযানত নামি পৰিছে বৃহৎ নিৰাপত্তাৰক্ষীৰ দল 26/11 কাণ্ডৰ দৰে আন এক কুটাঘাত সংঘটিত কৰাৰ বাবে জেহাদীয়ে কৰবাত মুম্বাইত কেনেবাকৈ প্ৰৱেশ কৰিলে নেকি অনুপ্ৰৱেশ কৰিলে নেকি সেই আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে আৰু ইয়াৰ লগে লগে জেহাদীৰ এই সন্দেহজনক ৰহস্যজনক নাওক কেন্দ্ৰ কৰি কুটাঘাতৰ শংকাও এই মুহূৰ্তত মহাৰাষ্ট্ৰত মুম্বাইত বৃদ্ধি পাইছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা এটা বিশেষ খবৰ য'ত মহাৰাষ্ট্ৰৰ উপকূলত জেহাদীৰ ৰহস্যজনক নাও প্ৰত্যক্ষ কৰা হৈছে নিৰাপত্তাৰক্ষীয়ে উপকূলৰক্ষী বাহিনীয়ে প্ৰত্যক্ষ কৰে এখন নাও আৰু সেই নাওখন প্ৰত্যক্ষ কৰাৰ পাছতে এতিয়া তৎপৰতা বৃদ্ধি পাইছে নিৰাপত্তাৰক্ষী উপকূলৰক্ষীৰ উপকূলৰক্ষী বাহিনীয়ে সাগৰ পৃষ্ঠত উপকূলত বৰ্তমান জোৰদাৰ গতিত অভিযান চলাই আছে যদিও এই নাওখনৰ গতিবিধি যথেষ্ট সন্দেহজনক বুলি উল্লেখ কৰা হৈছে নাওখনৰ সন্ধানত বৰ্তমান তীব্ৰতৰ কৰি তোলা হৈছে অভিযান আৰু এই সন্দেহজনক নাওখনৰ গতিবিধিক লৈ পুনৰবাৰ সোঁৱৰাই দিছে 26/11 কাণ্ডৰ সেই বিভীষিকাময় কুটাঘাতৰ কথা য'ত নেকি পাক সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ 10টাকৈ কুখ্যাত সন্ত্ৰাসবাদীয়ে নিখাৰ ভাগত সাগৰ পৃষ্ঠৰে আহি মুম্বাইত অনুপ্ৰৱেশ কৰি সেই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল সমগ্ৰ বিশ্ব জোকাৰি যোৱা এটা বৃহৎ আক্ৰমণ আছিল মুম্বাইৰ গুৰুত্বপূৰ্ণ প্ৰায় 8টাকৈ স্থানত যি হত্যাযজ্ঞ চলাইছিল মৃত্যুৰ বিভীষিকা নমাই আনিছিল আৰু সেই ভয়ানক কাণ্ডৰ পুনৰাবৃত্তি কৰিব নেকি জেহাদীয়ে সেই আশংকা এইখিনি মুহূৰ্তত বৃদ্ধি পাইছে 2008 চন 26 নৱেম্বৰ আৰু সেই 26/11 সেই বিভীষিকাময় এটা কোলা দিন ভাৰতৰ ইতিহাসৰ এক কোলা দিন য'ত নেকি পাক সন্ত্ৰাসবাদী পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰী তৈবা হাফিজ সঈদৰ মাষ্টাৰ মাইণ্ড মৰ্মে সেই বৃহৎ এটা ভয়ংকৰ আক্ৰমণত প্ৰায় 166 গৰাকী নিৰীহ প্ৰাণ হেৰুৱাইছিল বিদেশী নাগৰিককে ধৰি 166 গৰাকী নিৰীহ প্ৰাণ হেৰুৱাইছিল 3 শতাধিক লোক আহত হৈছিল সেই ভয়ংকৰ আক্ৰমণত RDX বিস্ফোৰণ ঘটাই গুলি চালনা কৰি AK-47 অত্যাধুনিক ৰাইফলেৰে গুলি চালনা কৰি সেই হত্যাযজ্ঞ পাতিছিল মায়ানগৰী মুম্বাইত কুখ্যাত লস্কৰী তৈবাৰ 10জনীয়া সন্ত্ৰাসবাদী দলে আজমল কাছব যাক জীৱনতে গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত আজমল কাছবক ফাঁচী কাঠত ওলমোৱা হৈছিল আৰু বাকি 9টা কুখ্যাত সন্ত্ৰাসবাদীক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে গুলিয়াই নিধন কৰিবলৈ সক্ষম হৈছিল য'ত নেকি 166 গৰাকী নিৰীহ প্ৰাণ হেৰুৱাইছিল 3 শতাধিক লোক আহত হৈছিল সেই এটা বিভীষিকাময় দিন 26/11 আৰু যাৰ কথা ক'লে আজিও শিহৰিত হৈ উঠে সকলো য'ত নেকি মুম্বাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান লিওপাৰ্ড কেফে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ তাজ হোটেল অবেৰিঅ ট্ৰিডেন্ট কামা হস্পিটাল নাৰিমান হাউস লগতে মেট্ৰো সিনেমা আৰু সেন্ট জেভিয়াৰ্স কলেজৰ দৰে এই গুৰুত্বপূৰ্ণ স্থানসমূহত য'ত জনবসতিপূৰ্ণ জনসমাগম থকা এই স্থানসমূহত আক্ৰমণ চলাই এফালৰ পৰা হত্যাযজ্ঞ পাতিছিল লস্কৰী তৈবাই হাফিজ সঈদৰ নেতৃত্বত সেই ভয়ানক কাণ্ড সংঘটিত কৰিছিল 2008 চনত ভাৰতবৰ্ষত আৰু সেই একেই উপকূল পথেৰে আহি আকৌ এবাৰ মায়ানগৰী মুম্বাইত অনুপ্ৰৱেশৰ চেষ্টা চলাইছে নেকি কোনো কুটাঘাতকাৰীয়ে কোনো জেহাদীয়ে সেই আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে এখন ৰহস্যজনক নাৱৰ গতিবিধিক কেন্দ্ৰ কৰি এই নাওখন সন্ধিয়াৰ ভাগত প্ৰত্যক্ষ কৰিছিল আৰক্ষী নিৰাপত্তাৰক্ষীয়ে প্ৰথম অৱস্থাত এই নাওখনক বিশেষ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল কাৰণ মাছমৰীয়া নাও গিজগিজাই থাকে উপকূল অঞ্চলত আৰু মহাৰাষ্ট্ৰৰ সেই উপকূল অঞ্চলত মাছমৰীয়া নাও বুলি ভাবিয়ে প্ৰথম অৱস্থাত গুৰুত্ব দিয়া নাছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত যেতিয়া নাওখনৰ গতিবিধি কিছু ৰহস্যজনক হিচাপে দৃষ্টিগোচৰ হ'ল আৰু সেই ৰহস্যজনক গতিবিধিৰ ওপৰত লক্ষ্য কৰি লগে লগে আৰক্ষী আৰু উপকূলৰক্ষী বাহিনীয়ে নাওখনক গুৰুত্ব সহকাৰে লৈ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে একাংশই প্ৰকাশ কৰিছে যে এই নাওখন পাকিস্তানী মাছমৰীয়াৰ নাও হ'ব পাৰে একাংশই সেই সন্দেহ ব্যক্ত কৰিছে যদি পাকিস্তানী মাছমৰীয়াৰ নাও হয় কিন্তু তাৰ অন্তৰালত যে এটা বৃহৎ পৰিকল্পনা লুকাই থাকিব পাৰে সেই কথাও এই মুহূৰ্তত নৈ কৰা নাই কাৰণ এই নাওখনৰ আৰত যে সন্ত্ৰাসবাদীয়ে সাগৰীয়া পথেৰে
মুম্বাইত অনুপ্ৰৱেশ কৰাৰ সম্ভাৱনাক নুই কৰা নাই নিৰাপত্তাৰক্ষী তথা উপকূলৰক্ষী বাহিনীয়ে আকৌ আমি কৈছো যে 26/11 কাণ্ডটো এই উপকূল সাগৰ পথেদি আহিয়েই মুম্বাইত অনুপ্ৰৱেশ কৰিছিল আৰু কালিৰ যিখন নাও প্ৰত্যক্ষ কৰা হৈছে সন্দেহজনক নাও সেই নাওখনতো কৰবাত কেনেবাকৈ পাকিস্তানী সন্ত্ৰাসবাদী লুকাই নিখাৰ আন্ধাৰৰ সুযোগ লৈ মুম্বাইত অনুপ্ৰৱেশৰ চেষ্টা চলাব নেকি সেই সম্ভাৱনাক নুই কৰা নাই আৰু যাৰ বাবে বৰ্তমান কেনিগল নাওখন সেই সন্দৰ্ভত জোৰদাৰ অভিযান চলাই থকা হৈছে নিখাৰ ভাগত প্ৰত্যক্ষ কৰা হৈছিল নাওখন তাৰপিছত হঠাৎ কোত অন্তৰ্ধান হ'ল এই সন্দৰ্ভত অভিযান চলাই থকা হৈছে ইতিমধ্যে ৰায়গড় আৰক্ষী বোমা নিষ্ক্ৰিয়কাৰী দল লগতে কুইক ৰেসপন্স টিম নৌবাহিনী উপকূলৰক্ষী বাহিনী সমগ্ৰ অঞ্চলটোত এলাৰ্ট হৈ আছে এই মুহূৰ্তত যথেষ্ট সতৰ্ক হৈ আছে সমুদ্ৰ পথেৰে কোন কোন স্থানত মুম্বাইত প্ৰৱেশ কৰিব পাৰি সেই স্থানসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে সাগৰৰ লগতে স্থলভাগতো অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে সাগৰৰ পৰা স্থলভাগলৈ আহিব পৰা প্ৰতিটো স্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী দৃষ্টি ৰাখিছে কঠোৰ যাতে সন্দেহজনক গতিবিধি কোনোবাৰ ধৰা পৰিলে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে মুঠৰ ওপৰত হস্তম হৈ আছে আমি পুনৰ জনাইছো ৰায়গড় উপকূলত এই ধৰণৰ এটা গতিবিধি দেখিবলৈ পোৱা হৈছিল জেহাদীৰ সন্দেহজনক নাও বুলি এই মুহূৰ্তত অনুমান কৰা হৈছে আৰু যাৰ বাবে ৰহস্যজনক নাওখনৰ সন্ধানত অভিযান চলাই থকাৰ সমান্তৰালকৈ যদি কোনো সন্ত্ৰাসবাদী ইতিমধ্যে সাগৰ পৃষ্ঠৰে স্থলপথত প্ৰৱেশ কৰি মুম্বাইত অনুপ্ৰৱেশ কৰিছে আৰু কোনোবা কুটাঘাত সংঘটিত কৰিব পাৰে নেকি তাৰ বাবে এই মুহূৰ্তত বোমা নিষ্ক্ৰিয়কাৰী দল আৰক্ষীৰ দল কুইক ৰেসপন্স টিম নৌবাহিনী উপকূলৰক্ষী বাহিনীৰ বৃহৎ দল বৰ্তমান সতৰ্ক হৈ আছে সম্পূৰ্ণ এলাৰ্ট হৈ আছে সমগ্ৰ অঞ্চলটোত আৰু সাগৰ পৃষ্ঠৰে মুম্বাইত প্ৰৱেশ কৰিব পৰা প্ৰতিটো স্থানতো এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে গতিকে 2008 চনৰ 26 নৱেম্বৰৰ সেই 10 সহস্ৰ সন্ত্ৰাসবাদী উপকূল অঞ্চলত উপকূলেৰে আন্ধাৰৰ সুযোগ লৈ মুম্বাইত প্ৰৱেশ কৰি যে বিশ্ব কঁপোৱা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে এই সন্দেহজনক নাওখনক লৈ কিছু শংকা ঘনীভূত হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ বাবে এই কটকটীয়া নিৰাপত্তা বেষ্টনী এইখিনি মুহূৰ্তত গঢ়ি তোলা হৈছে বৃহৎ সংখ্যক মাননাস্ত্ৰ লৈ লস্কৰী তৈয়বাৰ 10 জনীয়া সন্ত্ৰাসবাদী দলে সেই মুম্বাই উপকূলেৰে প্ৰৱেশ কৰিছিল মুম্বাইত অনুপ্ৰৱেশ কৰিছিল আৰু তাৰ পিছত 8টাকৈ গুৰুত্বপূৰ্ণ স্থানত যে বিভীষিকা চলাইছিল গুলিবৰ্ষণ নিৰ্বিচাৰ গুলিবৰ্ষণ AK-47 ৰাইফলেৰে গুলি আইডি বিস্ফোৰণ RDXৰ বিস্ফোৰণ ঘটাই যি হত্যাযোগ্য পাতিছিল গতিকে তেনে ধৰণৰ কুটাঘাত যাতে সংঘটিত নহয় তাৰ বাবে হস্তম হৈ আছে বৰ্তমান মুম্বাই আৰক্ষী কাৰণ হেউটিয়াকৈ পেহেলগাম কাণ্ডৰ দৰে এটা বৰ্বৰ কাণ্ড সংঘটিত কৰিছে পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰী তৈয়বা আৰু সেই লস্কৰী তৈয়বাই সংঘটিত কৰা সেই আক্ৰমণৰ পিছত বিশেষকৈ স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছিল কিন্তু হঠাৎ এখন নাৱৰ অৱস্থানক লৈ হঠাৎ এখন নাৱৰ গতিবিধিক লৈ পুনৰ এনে ধৰণৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ একাংশই যদিও বা হেয়া পাকিস্তানৰ মাছমৰীয়া নাও বুলি ক'ব বিচাৰিছে কিন্তু তাৰ অন্তৰালত যে এটা কু অভিসন্ধি থাকিব পাৰে সেই সম্ভাৱনা নুই কৰা নাই কাৰণ যদি হেয়া পাকিস্তানৰ মাছমৰীয়া নাও হয় গতিকে সেই নাওতেই পুনৰবাৰ মুম্বাইত অনুপ্ৰৱেশৰ চেষ্টা কৰিব নেকি সাগৰ পথেদি আহি কোনো দুৰ্বৃত্তই সন্ত্ৰাসবাদীয়ে সেই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বোমা বিশেষজ্ঞৰ দল ৰেপিড একশন টিম নৌবাহিনী সকলো হস্তম হৈ আছে নৌসেনা বাহিনীয়েও সমুদ্ৰ পৃষ্ঠত উপকূলত যথেষ্ট তৎপৰতাৰে এই নাওখনৰ সন্ধানত নামি পৰিছে আৰু হঠাৎ অন্তৰ্ধান হৈ পৰিছে এই নাওখন ক'ত গ'ল তাৰ অনুসন্ধানত জোৰদাৰ অভিযান বৰ্তমান চলি আছে মুম্বাই উপকূলত মহাৰাষ্ট্ৰৰ উপকূলত গতিকে লক্ষণীয় হ'ব যদি কোনো সন্ত্ৰাসবাদী প্ৰৱেশ কৰিছে তাক কেনেদৰে প্ৰতিহত কৰে একজন ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে এই মুহূৰ্তত মুম্বাই আৰক্ষীৰ ওপৰত মহাৰাষ্ট্ৰ আৰক্ষীৰ ওপৰত গতিকে লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত যদি কোনো কুটাঘাতকাৰী প্ৰৱেশ কৰিছে তাক কেনেদৰে নিৰীক্ষণ কৰে আমি এনে ধৰণৰ খবৰ প্ৰতিটো আপোনালোকক জনাই যাম কিন্তু 26/11 কাণ্ডৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে এই মুহূৰ্তত হস্তম মুম্বাই আৰক্ষী এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ